হয় নমস্কাৰ। ৰাতিপুৱা ভাগৰ ডাঙৰ খবৰ ৰূপহী জ্যোতিনগৰৰ ড্ৰাগছ কণ্টেইনাৰসহ দুজন যুৱক আটক। যেহেতু ৰাতিপুৱা ভাগৰে পৰাই ৰূপহী থানাৰ আৰক্ষীয়ে চাইছে দুটা ড্ৰাগছ কণ্টেইনাৰসহ দুটা যুৱক ৰাতিপুৱা ৰূপহী জ্যোতিনগৰক ড্ৰাগছ সৰবৰাহ কৰিবলৈ আহিছিল আৰু স্থানীয় ৰাইজৰ সহযোগত আমাৰ ৰূপহী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে ড্ৰাগছ সৰবৰাহকাৰীক ধৰিবলৈ সক্ষম হয় আৰু স্থানীয় ৰাইজৰ সহযোগত বহুতখিনি কাম সমাপ্ত হয়। যেহেতু চাইছে ৰাতিপুৱা ভাগৰ পৰাই প্ৰায় 7টামান বজাতেই দুটা ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে আটক কৰি ৰূপহী থানাৰ ভাৰপ্ৰাপ্তসকলক খবৰ দিয়াৰ পিছত ৰূপহী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল গৈ পেলাই হাতলতে দুটা ড্ৰাগছ সৰবৰাহকাৰীক ধৰিবলৈ সক্ষম হয় আৰু চাইছে কিমান ডাঙৰ ঘটনা। সিহঁতৰ ড্ৰাগছ সৰবৰাহকাৰীক নতুন বাইক এটা লৈ আহিছিল। স্থানীয় ৰাইজৰ সহযোগত এই গোটেইখিনি কাম হ'বলৈ পাৰিলে আৰু চাওক দুটা ড্ৰাগছ সৰবৰাহকাৰী আমি শুনা পাইছোঁ মখলিৰ বুলি, নগাঁও যিটো আমাৰ মখলি হয়, মখলিৰ দুটা যুৱক ৰাতিপুৱা ভাগতে আহিছিল ৰূপহী যিটো জ্যোতিনগৰত ড্ৰাগছ সৰবৰাহ কৰিবলৈ। স্থানীয় ৰাইজৰ সন্দেহ হোৱাত আটক কৰাৰ পিছত সিহঁতৰ পৰা এটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ পোৱা যায়। গতিকে খবৰখিনি কিমান ধৰণৰ ভয়ানক হ'ব চাওক আপোনালোকে। যেহেতু আজিকালি ড্ৰাগছ আমি ভাবিছিলোঁ যে ড্ৰাগছ সৰবৰাহকাৰী কমি গ'ল, কিন্তু গোপে চুপে আৰু কামবিলাক চলি আছে। গতিকে স্থানীয় ৰাইজে সজাগ হওক। এতিয়াও আপোনালোকে সজাগ নহ'লে নহ'ব। স্থানীয় ৰাইজে যিকোনো জাগাত আপোনালোকে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ওলাই আহক আৰু অতি সোনকালে ড্ৰাগছৰ এটা যাতে আমি আমাৰ সমাজৰ পৰা নিশেষ কৰিব পাৰোঁ আৰু সমাজৰ এটা ভাল পথে লৈ গতি কৰিব পাৰোঁ, আমি তাকে লৈ চলিব লাগিব। কাৰণ চাওক এনেদৰে যদি ড্ৰাগছ গোপনে চলি থাকে আমাৰ সমাজখন কেতিয়াও উন্নত নহ'ব। গতিকে স্থানীয় ৰাইজৰ লগত ৰূপহী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ধন্যবাদ জনাইছোঁ যে আপোনালোকে এনেবোৰ কামৰ আমাৰ লগত সহযোগিতা কৰিছে আৰু আগন্তুক দিনত ড্ৰাগছৰ বিৰুদ্ধে আমাৰ স্থানীয় ৰাইজৰ লগতে ৰূপহী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে যাতে এনেধৰণৰ মাৰধৰ কৰি কামবিলাক চলাই থাকে, যাতে কোনো ড্ৰাগছ সৰবৰাহকাৰী কোনো ধৰণৰ স্থান নাপায় আমাৰ এইখিনি কামত। গতিকে আপোনালোকে চাইছে ভিডিঅ'খিনি শ্বেয়াৰ কৰিব। আপোনালোকে যোনে য'ৰ পৰা চাই আছে ভিডিঅ'খিনি শ্বেয়াৰ কৰিব। যিহেতু ড্ৰাগছৰ বিৰুদ্ধে আমি সকলোৱে সজাগ হ'বলৈ সময় হৈছে, এতিয়া নহ'লে আৰু কেতিয়া। কাৰণ ড্ৰাগছ আমি সমাজৰ পৰা নিশেষ কৰিব লাগিব। যেতিয়ালৈকে ড্ৰাগছ আমাৰ সমাজত থাকিব তেতিয়ালৈকে আমাৰ সমাজখন কেতিয়াও উন্নতি নহয়। গতিকে আপোনালোকে ড্ৰাগছৰ বিৰুদ্ধে ওলাই হওক, দলে বলে যোগদান কৰক আমাৰ ড্ৰাগছৰ বিৰুদ্ধে। এনেধৰণৰ ৰাইজে চাওক কেনেধৰণে ছাপোৰ্ট কৰিছে। স্থানীয় ৰাইজৰ সহযোগত আগত থকা দুজন ড্ৰাগছ ব্যৱহাৰকাৰীক ৰাইজে ধৰিবলৈ সক্ষম হৈছে আৰু পুলিচক গতাই দিয়াৰ পিছত পুলিচে বাকীখিনি কাম সমাপ্ত কৰিব। গতিকে আমাৰ কথা হ'ল যে ড্ৰাগছ আমাৰ সমাজৰ পৰা নিশেষ কৰিব লাগে। ড্ৰাগছৰ বিৰুদ্ধে আমি সকলোৱে ওলাই আহিব লাগে। আহক আমি সকলোৱে মিলি ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহোঁ আৰু আমাৰ সমাজৰ পৰা ড্ৰাগছৰ নাম আমি একদম মুচি পেলাওঁ যে ড্ৰাগছ কোনো ধৰণৰ বস্তু আছিল। গতিকে ইয়াক আমি শেষ কৰিবলৈ আমাৰ সমাজৰ গোটেইখিনি মানুহ আমি একেলগ হ'ব লাগিব। সমাজৰ গোটেইখিনি গাঁৱৰ মানুহে আপোনালোকে একেলগ হৈ ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহক। আগন্তুক দিনত যাতে ড্ৰাগছ এনেধৰণৰ কোনো ধৰণৰ সৰবৰাহকাৰী আমাৰ গাঁৱৰ পিনে আহিব যাব নোৱাৰে বা ড্ৰাগছ সৰবৰাহ কৰিব নোৱাৰে। গতিকে এইখিনি কাৰণে আমাৰ ৰাইজসকল ওলাই আহিব লাগে। আহক আমি সকলোৱে একেলগে ওলাই আহি ড্ৰাগছৰ বিৰুদ্ধে ওলাই যাওঁ আৰু ড্ৰাগছৰ আমাৰ সমাজৰ পৰা নিশেষ কৰি